WRB 2017 লাষ্টৰ গাড়ী হয়, টপ এণ্ড মডেল উইথ ছানৰুফ। গাড়ীখনত ছানৰুফো আছে। ইয়াৰ প্ৰাইচটো ৰখা হৈছে, ইয়াৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে 4,95,000। অলপ নেগচিয়েট হ'ব, ৰিফাইনেন্সো হৈ যাব, কোনোবা 1 লাখ 1.5 লাখ টকা দিলেও হণ্ডা চব আছে। SV মডেলটো হয় 3,20,000 টকাত, কোনোবাই 50,000 60,000 টকা দিলেও হণ্ডা চিটি ওলাই যাব হোৱাইট কালাৰত। লাক্সাৰী চিডান গাড়ী খুব ধুনীয়া হয়, কণ্ডিশ্যন আছে। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, টপ এণ্ড মডেল হয়, পুষ্টাৰৰ পৰা আদি কৰি সকলোখিনি পাই যাব। পুষ্পণ্ড চব আছে হোৱাইট কালাৰত। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,75,000 গাড়ী। ইয়াৰ প্ৰাইচ ৰখা হৈছে 4,95,000, কোনোবাই 1 লাখ 1.5 লাখ যি দিলেও ইয়াৰ গাড়ী ওলাই যাব। 4,85,000 ৰখা হৈছে, কোনোবাই 1 লাখ 1.5 লাখ যি দিলেও আমি ৰিফাইনেন্সত উলিয়াই দিওঁ। চিভিল স্ক'ৰটো ভাল হ'ব লাগিব আৰু বেংকিংটো ভাল হ'ব লাগিব। বেংকৰ ৰিপৰ্টছ হোৱাইট কালাৰত খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। এখনৰ প্ৰাইচ আমি ৰাখিছোঁ 4,95,000, কোনোবাই 1 লাখ 1.5 লাখ যি দিলেও ওলাই যাব। গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 3,65,000, খুব ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে, কোনোবাই ৰিফাইনেন্সো কৰাব পাৰে 1 লাখ 1.5 লাখ যি। 2022 নিউ লুকছ, প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে। ইয়াত এণ্ড্ৰইড ছিষ্টেম, বেক কেমেৰা চব লাগি আছে, পাৱাৰ উইণ্ডো আছে। 3,85,000 নেগচিয়েটো হ'ব। NB মটৰ্ছৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত ভিডিঅ' দিয়া হৈছে, কাৰণ গাড়ীবোৰ নাথাকে, আহিলে অলৰেডি চল্ড আউট হৈ যায়। চ' সেইকাৰণে কিছুমান গাড়ী কালেকশ্যন ভাল ভাল ৰাখি এই ভিডিঅ'টো বনোৱা হৈছে, কাৰণ ভিডিঅ' নিদিলেও আকৌ আপোনালোকে পাহৰি যাব নহয়। সেইকাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন কেনেকা কি গাড়ী আহিছে, কিমান টকাত ওলাব, কুইক ৰিভিউ এটা আপোনালোকক দি দিওঁ। গাড়ী ভালেমানখিনি আছে আৰু ভাল ভাল দামত আছে, ভাল ভাল ৰেটত আছে। চ' এইখিনিয়ে কৈ মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিম। আপোনালোকৰ কেনেকা কি আছে, কি ৰেট আছে। চ' ষ্টে টিউন, আপোনালোকে ভিডিঅ'টো চাই থাকক। টোটেল গাড়ীখিনিৰ ডিটেইলছখিনি আপোনালোকক দিয়া হ'ব। আমাৰ ওচৰত আহিছে নতুনকৈ 2022 চাফাৰী XT মডেল, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। এবাৰ গাড়ীখন মই দেখুৱাই দিওঁ আপোনালোকক। গাড়ীখনত আপোনাৰ পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, পুষ্টাৰৰ পৰা আদি কৰি গাড়ী বহুত ধুনীয়া হয়, চব ফাৰ্ষ্ট অনাৰ গাড়ী হয়। 2022 মডেলৰ গাড়ী, টাটা চাফাৰী, খুব ধুনীয়া কণ্ডিশ্যনৰ। আৰু গাড়ীখন বৰ ধুনীয়া প্ৰাইজ এটাত ৰখা হৈছে 2022 হিচাপে। ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনালোকৰ 10,95,000, কোনোবাই 2-3 লাখ টকা দিলেও ওলাই যাব আৰু অলপ নেগচিয়েটো হৈ যাব। নেক্সট আমাৰ ওচৰত আহি আছে টাটা এল্ট্ৰছ, 2020 হয়, ফাৰ্ষ্ট অনাৰৰ পেট্ৰল হয়। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনৰ আছে, ক'তো টাচ পেন নাই, ক'তো হেৰি পেন নাই, গাড়ী খুব ভাল কণ্ডিশ্যনৰ হৈ আছে। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,15,000, অকণমান নেগচিয়েট হ'ব, কোনোবাই 1 লাখ 1.5 লাখ দিলেও ৰিফাইনেন্সত গাড়ীখন ওলাই যাব। তাৰপিছত আমাৰ ওচৰত আহি আছে আপোনাৰ ব্ৰিজা, 2022 মডেল, খুব ধুনীয়া কণ্ডিশ্যনৰ টপ এণ্ড মডেল ZXi প্লাছ। গাড়ী খুব ধুনীয়া হৈ আছে, পেট্ৰলৰ হয়, মাৰুতিৰ হয়, টায়াৰ চায়াৰ খুব ধুনীয়া হৈ আছে। এই গাড়ীখন অলপ মই আপোনালোকক দেখাই দিওঁ। যিহেতু গাড়ীৰ আৰু ডুৱেল টনত আছে গাড়ী, ইয়াৰ ওপৰটো টপটো ব্লেক হয়। ভিতৰটো এবাৰ দেখাই দিছোঁ। চিট কভাৰ টিট কভাৰ চব প্ৰিমিয়াম লাগি আছে। 65,000 অলমষ্ট চলিছে গাড়ীখন। আৰু ইয়াৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে, আপোনালোকে আহি ল'ব পাৰিব। ইয়াৰ প্ৰাইচ ৰখা হৈছে 6,70,000, অলপ নেগচিয়েট হৈ যাব আৰু কোনোবাই 1.5 লাখ 2 লাখ দিলেও এখন ওলাই যাব। মাৰুতি ব্ৰিজা ZXi প্লাছ 2022 মডেল। ইয়াৰ পিছতে নিউ লুকছটো ওলাইছিলে। আৰু তাৰপিছত আহি গ'ল আমাৰ ওচৰত আপোনাৰ XUV 500 W11, এখন টপ এণ্ড মডেলৰ গাড়ী হয়, উইথ ছানৰুফ আছে এখনত। 2019 লাষ্টৰ গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰৰ গাড়ী। 85,000 মান ৰানিং হৈছে গাড়ী। গাড়ী একো কাম নাই, উইথ ফুল ছাৰ্ভিচ ৰেকৰ্ড, দুটা চাবিৰ পৰা আদি কৰি সকলোখিনি পাই যাব। এবাৰ গাড়ীখন পোৱাৰ কাৰণে এটা দিয়াই দিছোঁ। এলয় আদি কৰি ডুৱেল ডিস্ক ব্ৰেকৰ পৰা আদি কৰি আগ পিছ সকলোতে ডিস্ক ব্ৰেক, টায়াৰ চায়াৰ খুব ধুনীয়া হৈ আছে, ফুল অৰিজিনেল গেটআপত আছে গাড়ী। XUV 500 টপ এণ্ড মডেল W11, আৰু খুব ধুনীয়া গাড়ী, ডিজেল ভাৰ্জন হয়। আৰু ইয়াৰো প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে। 7 চিটাৰ, ছানৰুফ টানৰুফ আপুনি সকলোখিনি পাই যাব ইয়াতে। ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনালোকৰ খুব সুন্দৰ প্ৰাইচ, 8,50,000 ৰখা হৈছে, নেগচিয়েট হৈ যাব আৰু ৰিফাইনেন্স হৈছে, কোনোবাই 2 লাখ 2.5 লাখ দি দিলেও গাড়ীখন ওলাই যাব। নেক্সট আৰু বহুতখিনি গাড়ী আছে। এইখিনি গাড়ীখিনি দেখাই আমি জাষ্ট প্ৰাইচটো আপোনালোকক কৈ দিম। বাকী গাড়ীখিনি ডিটেইলছ যদি লাগে আপোনালোকে
ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰত কণ্টেক্ট কৰি গাড়ীৰ ফটো চটো গোটেই ডিটেইলছখিনি আপোনালোকে ল'ব পাৰিব। আহক নেক্সট গাড়ীখিনি আৰম্ভ কৰি দিওঁ। নেক্সট আছে আমাৰ লগত WRV 2017 লাষ্টৰ গাড়ী হয়, টপ এণ্ড মডেল উইথ ছানৰুফ। গাড়ীখনত ছানৰুফো আছে। ইয়াৰ প্ৰাইচটো ৰখা হৈছে, ইয়াৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে 4,95,000। অলপ নেগচিয়েট হ'ব, ৰিফাইনেন্সো হৈ যাব, কোনোবা 1,00,000-1,50,000 টকা দিলেও ওলাই যাব। হণ্ডা চিটি 2015 মডেল, খুব ধুনীয়া কণ্ডিশ্যনৰ, ক্ৰুজ কণ্ট্ৰল চব আছে। SV মডেলটো হয় 3,20,000 টকাত, কোনোবাই 50,000-60,000 টকা দিলেও হণ্ডা চিটি ওলাই যাব। হোৱাইট কালাৰত লাক্সাৰী চিডান গাড়ী, খুব ধুনীয়া হৈ আছে। চুইফ্ট ডিজায়াৰ আছে 2018 মডেল, ইয়াৰ প্ৰাইচটো ৰখা হৈছে 4,95,000, কোনোবাই 1,50,000 টকা দিলেও ওলাই যাব। DXi মডেল হয়, ফুল অৰিজিনেল পেইণ্টত আছে, 51 পৰা 52,000 চলিছে। বেলিনো 2022, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, ডেল্টা মডেল হয়। এখন কোনোবাই যদি 5,85,000 আমি প্ৰাইচ ৰাখিছো, অলপ নেগচিয়েট হৈ যাব আৰু ৰিফাইনেন্সো হৈ যাব, 1,00,000-1,50,000 যিটো ওলাই যাব। নিউ লুকছটো দেই, বেলিনো 22ৰ নিউ লুকছটোৰ মডেলৰ বেলিনো। পাঞ্চ আছে টপ মডেল 2022, পাঞ্চ 2022 গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, টপ এণ্ড মডেল হয়, পুষ্টাৰৰ পৰা আদি কৰি সকলোখিনি পাই যাব। ক্ৰুজ কণ্ট্ৰল চব আছে, হোৱাইট কালাৰত। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,75,000। নেক্সট ৰখা হৈছে বেলিনো 2017ৰ 16 লাষ্টৰ হয়, আৰু খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়, 3,95,000, ফুল অৰিজিনেল গেটআপত আছে, ফুল অৰিজিনেল পেইণ্টৰ গাড়ী, খুব ৰানিং কম, 50,000 মান চলিছে গাড়ীখন। নেক্সট আছে নিয়ছ 2021, চিলভাৰ কালাৰত আছে, স্পৰ্টছ মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনৰ হুণ্ডাইৰ খুব ছাকচেছ গাড়ী। ইয়াৰ প্ৰাইচ ৰখা হৈছে 4,95,000, কোনোবাই 1,00,000-1,50,000 যি দিলেও ইয়াৰ গাড়ী ওলাই যাব। নেক্সট হৈ গৈছে চুইফ্ট 2018 মডেল, আপোনাৰ পেট্ৰল, 52,000 চলিছে, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। আপোনাৰ 4,85,000 ৰখা হৈছে, কোনোবাই 1,00,000-1,50,000 যি দিলেও আমি ৰিফাইনেন্সত উলিয়াই দিম। চিভিল স্ক'ৰটো ভাল হ'ব লাগিব আৰু বেংকিংটো ভাল হ'ব লাগিব, বেংকৰ ৰিকুৱাৰমেণ্ট হিচাপে। নেক্সট আমাৰ ওচৰত আছে আৰু এটা নিউজ আহিছে হোৱাইট কালাৰত 2021 লাষ্টৰ, স্পৰ্টছ হোৱাইট কালাৰত, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। এখনৰ প্ৰাইচ আমি ৰাখিছোঁ 4,95,000, কোনোবাই 1,00,000-1,50,000 যি দিলেও ওলাই যাব। হোৱাইট কালাৰত নিয়ছ স্পৰ্টছ, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। নেক্সট আছে 2017 ডক্টৰ ড্ৰিভেন কাৰ, হুণ্ডাই গ্ৰেণ্ড আইটেন, নিউ লুকছটো দেই, গ্ৰেণ্ড আইটেনটো নিউ লুকছটো হয়, ডক্টৰ ড্ৰিভেন কাৰ হয়, 46 বা 50 চলিছে মেক্সিমাম। গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 3,65,000, খুব ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে, কোনোবাই ৰিফাইনেন্সো কৰাব পাৰে, 1,00,000-1,50,000 যি হিচাপে দিয়ক, চিভিল স্ক'ৰ ভাল হ'ব লাগিব, আপোনালোকে লৈ যাব পাৰিব। ৱেগনাৰ খুব ধুনীয়া কণ্ডিশ্যন 2022 নিউ লুকছ, প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে, ইয়াত এণ্ড্ৰইড চিষ্টেম, বেক কেমেৰা চব লাগি আছে, পাৱাৰ উইণ্ডো আছে। 3,85,000 নেগচিয়েটো হ'ব, ৰিফাইনেন্সো হ'ব, আনবিলিভেবল প্ৰাইজত দি আছে। নেক্সট ইগনিছ, মাৰুতি ইগনিছ, খুব ডিমাণ্ডিং গাড়ী, নেক্সাৰ হয়, মাৰুতিৰ হয় একচুৱেলি, নেক্সাই ডিল কৰে, যিহেতু প্ৰিমিয়াম, অলপ প্ৰিমিয়াম সৰু গাড়ীৰ ভিতৰত পৰে আৰু। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 4,25,000, 18 চনৰ হয়, 60,000 মান চলিছে, পেট্ৰল হয়, খুব ধুনীয়া কণ্ডিশ্যন, কোনোবাই 1,00,000-1,50,000 দিলেও এখন ওলাই যাব ইগনিছ। নেক্সট হৈ গ'ল মহিন্দ্ৰা XUV 300 2019, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, কোনোবাই ওখ গাড়ী যদি বিচাৰে কম ৰেটত চলাবলৈ, সৰু গাড়ী দামত, তেনেহ'লে এইখন লৈ যাব পাৰিব। ৰেড কালাৰত আছে, চেৰী কালাৰত, অৰিজিনেল পেইণ্টৰ গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যন, আপোনাৰ XUV 300। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 4,70,000, অনলি, ৰিফাইনেন্স হ'ব, নেগচিয়েটো হ'ব। নেক্সট আহিছে আমাৰ ওচৰত টিগৰ 2021, অনলি 29,000 চলিছে, গাড়ী টপ এণ্ড মডেল, XZ+ টিগৰ। ইয়াৰ এণ্টেৰিয়ৰটো চালেও ক'ব, একদম প্ৰিমিয়াম লেডাৰ, চিট কভাৰ টিট কভাৰ চব লাগি আছে। প্ৰাইচ অনলি এণ্ড অনলি 4,95,000, অলপ নেগচিয়েট কৰি দিম আৰু ৰিফাইনেন্সো হৈ যাব। ফাৰ্ষ্ট অনাৰৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনৰ টাটা টিগৰ টপ এণ্ড মডেল XZ+, ভাল, একদম ভাল দামত, আনবিলিভেবল প্ৰাইচ, কোনো দিব নোৱাৰে। নেক্সট হৈ গ'ল 2015 গ্ৰেণ্ড আইটেন স্পৰ্টছ, পুষ্টাৰ্ট বাটন আছে, প্ৰাইচ খুব ধুনীয়া ৰাখিছোঁ, অনলি 2,85,000, নেগচিয়েট হ'ব, ৰিফাইনেন্স হৈ যাব। এখন গাড়ী আহিছে আমাৰ ওচৰত চিলেৰিঅ' ZXi, খুব ধুনীয়া কণ্ডিশ্যন, ব্লু কালাৰ, ফুল অৰিজিনেল গেটআপত আছে, 61,000 চলিছে, ফাৰ্ষ্ট অনাৰৰ গাড়ী, এলয় চেলয় লাগি থকাটো হয়, আপোনাৰ ষ্টেৰিং কণ্ট্ৰলৰ পৰা আদি কৰি ইনবিল মিউজিক চিষ্টেমৰ পৰা আদি কৰি সকলো আছে ইয়াতে, কোম্পানী ফিটেড। গাড়ীখনৰ দাম, ইয়াত এয়াৰবেগ থকাটো হয়, চিলেৰিঅ' 2015 লাষ্টৰ, প্ৰাইচ অকল ৰখা হৈছে 2,85,000, ৰিফাইনেন্সো হৈ যাব, আৰু কোনোবাই 1,00,000, 1,50,000, 50,000 যি দিলেও গাড়ীখন আমি উলিয়াই দিম। যিহেতু গাড়ী বহুত আছে আৰু ভিডিঅ' দীঘল হৈ যাব, সেইকাৰণে গাড়ীখিনি দেখুৱাই আপোনালোকক প্ৰাইচটো কৈ দিয়া হৈছে। যোনখন গাড়ী আপোনালোকৰ পচন্দ হয়, ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰটোত কল কৰিব, কল কৰি গোটেই ডিটেইলছটো আপুনি ল'ব পাৰে। আৰু গাড়ী আছে, এখন I-20, এইটো যিহেতু বুক হৈ গ'ল অলৰেডি,
এখন বুক থৈ আছে অডিও আছে আমাৰ ওচৰত, এখনো বুক হৈ গ'ল। বুকিং গাড়ীবোৰ আমি ভিতৰত থৈ দিওঁ যাতে বেলেগে আকৌ চাই পচন্দ নকৰে। এখনো বুক হৈ আছে আমাৰ, এখনো বুক হৈ আছে। আৰু দুখনমান গাড়ী আছে বুকিং আছে, যিহেতু কাষ্টমাৰ ৰিকুৱাৰমেণ্ট মানে অকণমান কাষ্টমাইজ কৰা হৈছে গাড়ীবোৰ। চ' সেইখিনিয়ে কৈ আমি ভিডিঅ'টো শেষ কৰিম। আৰু যিহেতু